AUDF যেটো PL কৰিছিল যেটো কেছ কৰিছিল কি গ্ৰাউণ্ডত গৈ কেছটো কৰা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত আকৌ হঠাৎ কেছটো কি অৰ্ডাৰ কৰিব লগা হ'ল উঠাই ল'বলগীয়া এইটো ঠিকমতে সমস্যাটো যদি সমাধান হয় তেনেহ'লে ইউডিএফৰ ৰাজনীতি অসমত নাথাকিব সেইটোৱেই বোলে কেছৰ এটা সমাধান পৰ্যায়ত লৈ যাব পাৰিলেহেঁতেন মানুহৰ কাৰণে আমাৰ মানুহ নিৰ্যাতিত মানুহখিনিৰ কাৰণে খুবেই ভাল হ'ল হয় বহুতে আহি মোক ক'লে যে এই ডি ভোটাৰ আন্দোলনত এটা কেছ কৰিব লাগে কোনে কৰিব যে ইউডিএফৰ মানুহ কৰিব তো মই ক'লোঁ যে ইউডিএফৰ মানুহক মই বিশ্বাস নকৰোঁ পুনৰ এবাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছে আমাৰ বিশেষ অনুষ্ঠান আলোচনা এই আজিৰ অনুষ্ঠানত মই উপস্থিত আছোঁ এগৰাকী বিশেষ ব্যক্তিৰ ওচৰত তেখেত হৈছে সমাজৰ পৰা যিসকল ব্যক্তিয়ে অসম আৰু অসমীয়াৰ হৈ যথেষ্ট পৰিমাণে কাম কাজ কৰিছে তাৰে ভিতৰত এগৰাকী বিশেষ চিন্তাশীল ব্যক্তি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মইজুদ্দিন মাহমুদ তেখেতৰ সৈতে অসমৰ শেহতীয়া যে সাম্প্ৰতিক যি ৰাজনৈতিক পৰিস্থিতি আৰু অসমৰ যেটো এটা আইন শৃংখলা কোন দিশে গতি কৰিছে এই গোটেইখিনি বিষয়ত অলপ আলোচনা তেখেতৰ সৈতে পাতিম আৰু তেখেতৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে স্যাৰ আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ ধন্যবাদ আপোনাকে ধন্যবাদ জনাইছোঁ স্যাৰ প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ শেহতীয়াভাৱে অসমত যি এক ৰাজনৈতিক পৰিৱেশ বা ৰাজনৈতিক বাতাবৰণ সৃষ্টি হৈছে বিশেষকৈ সন্দেহযুক্ত বাংলাদেশী বা সন্দেহযুক্ত বিদেশীৰ নামত একাংশ ভাৰতীয় লোকক আৰক্ষীয়ে নিৰ্বিচাৰে কৰায়ত্ব কৰিছিল তাৰে পৰা কিছু মানুহক বাংলাদেশৰ সীমা অতিক্ৰম কৰি পুছবেক চৰকাৰী ভাষাত পুছবেক বুলি কৈছে তো পুছবেক কৰিছিল পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল গোটেইখিনি মানুহক আকৌ উভতাই অনা হ'ল পৃথিৱীৰ ক'তো নথকা এটা ব্যৱস্থা ডাউটফুল ভোটাৰ বা ভোটাৰ লিষ্টত যেটো সন্দেহযুক্ত বা ডি লগোৱা হৈছে আচলতে হ'ব লাগিছিল হয় বিদেশী নহ'লে স্বদেশী ইয়াৰ কাৰণটো কি হ'ব পাৰে এই জুটেই যেটো ব্যৱস্থাটো ডাউটফুল ভোটাৰ বা ট্ৰাইব্যুনেলৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটোৰ সংক্ৰান্তত আপোনাৰ কি মন্তব্য যিসকলে নিৰ্বিচাৰে মানুহক দিছে প্ৰথম কথা হৈছে পৃথিৱীৰ প্ৰত্যেকটা ৰাষ্ট্ৰৰ কিছুমান নীতি নিয়ম আছে যে কোনো দেশৰ মানুহ যদি অন্য দেশত যায় সেইজন মানুহক বিতৰণ কৰিবলৈ হ'লে কিছুমান প্ৰক্ৰিয়া আছে যেনেকুৱা দুখন দেশৰ মাজত ট্ৰাইপাৰ্টি এগ্ৰিমেণ্ট থাকে বা বিভিন্ন দেশৰ মাজত এমং দ্য নেশ্যনছ এগ্ৰিমেণ্ট থাকে সেইবিলাক এগ্ৰিমেণ্টৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন মতে মানুহবিলাকক বিতৰণ কৰা হয় কিন্তু তাৰ আগতে কিছুমান লিগেল প্ৰচেছ আছে এই লিগেল প্ৰচেছবিলাক পালন কৰিব লাগে আৰু পালন কৰিব নালাগে এইটো মানে খালি লাগে নহয় মানে খুব সাংঘাতিকভাৱে লাগে চাওক 1985 চনত এটা ডিক্লেৰেশ্যন অফ বেচিক প্ৰিন্সিপল অফ জাষ্টিছ ফৰ ভিক্টিমছ অফ ক্ৰাইম এণ্ড এবিউজ অফ পাৱাৰ এই বস্তুটো সংক্ৰান্তত ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিয়ে 1985 এটা ৰেজলিউশ্যন লৈছিলে যে যিবিলাক এনেকুৱা ধৰণৰ মানুহ ভিক্টিম হ'ব বা তেওঁলোকক ক্ৰিমিনেল বুলি কোৱা হ'ব সেইবিলাক মানুহক কেনেকৈ ব্যৱহাৰ কৰা হ'ব ৰাষ্ট্ৰযন্ত্ৰই কি কৰিব সেইটোলৈ এটা সিদ্ধান্তত উপনীত হৈছিলে এইটা ইউনাইটেড নেশ্যন জেনেৰেল ছিকিউৰিটি কাউন্সিল যিটো সেইটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী সংগঠন ৰাষ্ট্ৰসংঘৰ ভিতৰত যিবিলাক বিভিন্ন ব্ৰাঞ্চ থাকে ইউনিট থাকে তাৰ মাজত ইউনাইটেড নেশ্যন জেনেৰেল ছিকিউৰিটি কাউন্সিল যেটো আছে সেইটো হ'ল আটাইতকৈ ডাঙৰ বস্তু সেই যেটো বস্তু আছিলে তাত ভাৰত চৰকাৰে তাত সাইন কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা এইটোই যে সাইন কৰা সত্ত্বেও সেইবিলাকৰ কোনো নীতি নিয়ম ভাৰত চৰকাৰে পালন কৰা নাই বা অসম চৰকাৰেও পালন কৰা নাই ৰাতিৰ অন্ধকাৰত মানুহবিলাকক উঠাই লৈ গৈছে তেওঁ বাংলাদেশী হয়নে নহয় সেইটো বাদ বিচাৰ কৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টে কৈছে যে মানুহ এজনক ধৰিলে তো কি কাৰণত ধৰা হ'ল এই কথাটো তেওঁৰ পৰিয়ালৰ মানুহক জনাব লাগিব আৰু ক'ত কেনেকৈ ৰাখা হ'ব সেইটোও জনাব লাগিব কিন্তু এইবাৰ এই বস্তুটো আমি অদ্ভুত দেখা পালোঁ যে এই বস্তুটো একেবাৰে গোপনে ৰাখা হৈছে কিছুমানক পুছবেক কৰিছে বাংলাদেশৰ বিজিবি যেটো আছে তেওঁলোকে এটা গ্ৰহণ কৰা নাই নো মেন্স ল্যান্ড বুলি এটা জায়গা আছে যি কোনো দেশৰে আওতাত নপৰে তাতে তেওঁলোকে
ৰদ বৰষুণত তিতি বাচ্চা লৈ কেনেকৈ আছে, সেইটো খুব হৃদয় বিদাৰক দৃশ্য। এনেকুৱা দৃশ্য বৰ্তমান সভ্যজগতত আমি কেতিয়াও লক্ষ্য কৰা নাই। আৰু এইবিলাক কথাৰ কাৰণে আমাৰ সুপ্ৰিম কোৰ্টত এটা কেছ হৈছিলে, সেইটো কৰিছিলে সলিমুল্লাহ, মোহাম্মদ সলিমুল্লাহে কৰিছিলে যে যিবিলাক আপোনাৰ ৰোহিংগীয়া ৰিফিউজি তেওঁলোকক ইণ্ডিয়ান গভৰ্ণমেণ্টে বিতৰণ কৰিব খুজিছিলে। তে সুপ্ৰিম কোৰ্টে কৈ দিলে যে যদিও তেওঁলোকে একচেপ্টেড বিদেশী, আমাৰ যিবিলাক অসমৰ পৰা গৈছে তেওঁলোক একচেপ্টেড বিদেশী নহয়, এডমিটেড বিদেশী নহয়, তেওঁলোকে সদায় কৈ আছে আমি ভাৰতীয় নাগৰিক, কিন্তু ৰোহিংগীয়াবিলাকে চিধা চিধি কয় আমি বাৰ্মাৰ নাগৰিক। গতিকে সুপ্ৰিম কোৰ্টে কৈ দিলে তেওঁলোকে একচেপ্টেড বিদেশী, এডমিটেড বিদেশী, কিন্তু সেইবুলি তুমি তেওঁলোকক য'তে মতে খেদিব নোৱাৰা। তাৰ কাৰণে এটা লফুল প্ৰচিডিউৰত তেওঁলোকে পুছবেক কৰিব লাগিব। তেনেকুৱা ক্ষেত্ৰত আৰু এইবিলাক হ'ল ডিছপিউটেড কথা, ডিছপিউটেড কথা। তেনেকুৱা মানুহবিলাকো এনেকৈ তেওঁলোকে যধে মধে ধৰিছে, ৰাতিৰ অন্ধকাৰত লৈ গৈছে আৰু পৰিয়ালবৰ্গক জনোৱা নাই। এনেকুৱা ঘটনা পৃথিৱীৰ ইতিহাসত বিৰল। আৰু এটা জেনেভা কনভেনশ্যনত এটা কথা কোৱা হৈছিলে যে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948, তাতে কৈছে মানুহৰ চিভিল পলিটিকেল যিটো লিবাৰ্টি সেই বস্তুটো সংৰক্ষিত হ'ব লাগিব। আৰু যিটো আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 21ত এই কথাটো স্বীকাৰ কৰা হৈছে, ৰাইট টু লাইফ উইথ ডিগনিটি, মানে সসন্মানে মানুহ এজন জীয়াই থাকিবৰ কাৰণে অধিকাৰ তেওঁক দিব লাগিব, যদি তেওঁ বিদেশীও হয়। স্বদেশী হ'লেতো সম্পূৰ্ণ বেলেগ কথা, বিদেশী হ'লেও তেওঁলোকক যিটো মানে চিভিল লিবাৰ্টি, যিখিনি পলিটিকেল লিবাৰ্টি তেওঁলোকে নাপায়, কিন্তু চিভিল লিবাৰ্টি উইথ ডিগনিটি, উইথ হিউমেন ডিগনিটি, সেই বস্তুটো তেওঁলোককো দিয়া হৈছে। আৰু এই বস্তুটো ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ জেনেভা কনভেনশ্যনে 1948ত এইটো গ্ৰহণ কৰিছে আৰু ভাৰত চৰকাৰ তাত সন্মতি জনাইছে, তাত ছিগনেচাৰ কৰিছে। তাৰমানে যি যি ৰাষ্ট্ৰ তাত ছিগনেচাৰ কৰিছে সেই ৰাষ্ট্ৰবিলাকে সেই নীতিবিলাক মানিবলৈ বাধ্য। কিন্তু বৰ্তমান দেখা গৈছে চৰকাৰে এইবিলাক এটা নীতিও পালন কৰা নাই। এতিয়া ইয়াৰ মাজতে আমি এটা কথা ক'ব লাগিব যে এই যে এই নীতিবিলাক পালন কৰা হোৱা নাই, তাৰ ফলশ্ৰুতিত কি হৈছে? আজি ভাৰতবৰ্ষ ক'বলৈ গ'লে এটা অকলশৰীয়া ৰাষ্ট্ৰ হৈ পৰিছে। তেওঁলোকে আজি বিভিন্ন দেশত প্ৰতিনিধি পঠাইছে, প্ৰতিনিধি যিবিলাক পঠাইছে ৰাজনৈতিক আৰু কূটনৈতিকভাৱে তেওঁলোকে গৈছে যাতে ভাৰতৰ পক্ষ ৰাখিবৰ কাৰণে। কিন্তু এটা দেশে প্ৰশ্ন কৰিছে যে আপোনালোকে যে আহিছে, আপোনালোকৰ দেশটো কোন পাৰ্টীয়ে শাসন কৰি আছে? তেওঁলোকে কৈছে ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰি আছে। ভাৰতীয় জনতা পাৰ্টীৰ পৰা কোনো MP বা MLA বা মিনিষ্টাৰ আহিছে নেকি? ইয়াত নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে এজনৰ পাৰ্লামেণ্টৰ সদস্যক টিকেট দিয়া নাই। গতিকে তেওঁলোকে ভাড়া কৰি ল'ব লাগে। কংগ্ৰেছৰ পৰা গোলাম নবী আজাদক ল'ব লগা হৈছে, শশী থাৰুৰক ল'ব লগা হৈছে, আকৌ আছাদুদ্দিন ওৱাইচিক ল'ব লগা হৈছে। কিন্তু তেতিয়া যেতিয়া সিহঁতে এই প্ৰশ্নটো কৰিছে যে যি দলে শাসন কৰি আছে, যি ভাৰতবৰ্ষত প্ৰায় 20ৰ পৰা 25 কোটি মুছলমান মানুহ থাকে, তাত আপোনালোকৰ দলৰ কোনোবা MP আছেনে? নাই, এটাও নাই। আগতে শ্বাহনৱাজ খান আছিলে আৰু নাকবি আছিলে, সৈয়দ কিবা নাকবি, যে সেই দুজনতো আউট কৰি দিলে। গতিকে যেতিয়া এই কথাটো কয় আমাৰ প্ৰতিনিধিবিলাক, মুখতাৰ আব্বাছ নাকবি, আমাৰ প্ৰতিনিধিবিলাকক যেতিয়া এই কথাটো সোধে, তেতিয়া সবেই মানে আপোনাৰ মানে মুখটো লগে লগে মানে হেৰি হৈ যায় যে আৰু এই কথাটো সঁচা যে 20-25 কোটি মুছলমান য'ত থাকে তাত এজনো মুছলমান MP বিজেপি দলে টিকেট দিয়া নাই। আৰু আজি তেওঁলোকে কূটনৈতিক কথাবিলাক জনাবৰ কাৰণে, ভাৰতৰ পক্ষ ৰখাৰ কাৰণে বেলেগ দলৰ পৰা মুছলমান মানুহ হাওলাত কৰিব লগা হৈছে। এই বস্তুটো এতিয়া যদি জানা শুনা মানুহ এইবিলাক থাকে, মানে পণ্ডিত মনমোহন সিঙৰ নিচিনা যোগ্য পণ্ডিত, জৱাহৰলাল নেহৰুৰ নিচিনা মানুহবিলাক থাকে, বা অটল বিহাৰী বাজপেয়ীৰ নিচিনা বিজেপিও থাকে, তেওঁলোকে এই কথাটো বুজিব চেষ্টা কৰিলেহেঁতেন যে আজি আমি কিমান মানে আমাক মানুহে সন্দেহৰ চকুৰে চাইছে।
হ্যাঁ, কিন্তু এই নৰেন্দ্ৰ মোদী চৰকাৰ বা অমিত শ্বাহৰ যিটো চৰকাৰ যিটো কৰি আছে এইবিলাক কথা এতিয়া মানে আজিৰ জগতত ছ'চিয়েল মিডিয়াৰ যুগ। মানে আপুনি যিমানে গতি মিডিয়া উল্টা পুল্টা প্ৰচাৰ নকৰে কিয়, মানুহে সঁচা কথাটো বাহিৰত ৰাষ্ট্ৰৰ পৰা গম পায়ে যায়, আৰু এজনে গম পালে বাকীবিলাক খিচৰি। গতিকে আজি কেইজনমান মানুহৰ কাৰণে গোটেই ভাৰতবৰ্ষ এটা বদনামৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এই বস্তুটো আমাৰ ভৱিষ্যতৰ কাৰণে এটা বিৰাট চিন্তাৰ কাৰণ হৈ পৰিছে যে এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বা এই দলটোৱে অসম বা ভাৰতবৰ্ষক কোন জেগাত লৈ যাব। এইখিনিতে আৰু এটা প্ৰাসংগিক প্ৰশ্ন এটা কৰিব খুজিছোঁ যে বিষয়টো হৈছে পৃথিৱীৰ ক'তো নথকা এটা ব্যৱস্থা, ডাউটফুল ভোটাৰ বা ভোটাৰ লিষ্টত যিটো সন্দেহযুক্ত বা ডি লগোৱা হৈছে, আচলতে হ'ব লাগিছিল হয় বিদেশী নহ'লে স্বদেশী। আৰু এটা লগতে ইয়াৰ লগতে আৰু এটা প্ৰশ্ন কৰিছোঁ, সেইটো হৈছে এজন মানুহক সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিয়াৰ পিছতো দেখিবলৈ পোৱা গৈছে, হাইকোৰ্টে বা সুপ্ৰিম কোৰ্টে বিদেশীও জাজমেণ্ট দিয়াৰ পিছতো মানুহখিনি কিন্তু বিদেশে মানে বিশেষকৈ বাংলাদেশ তেওঁলোকে পঠাব পৰা নাই। যে ইয়াৰ কাৰণটো কি হ'ব পাৰে? এই যিটো ব্যৱস্থাটো ডাউটফুল ভোটাৰ বা ট্ৰাইব্যুনেলৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ সংক্ৰান্তত আপোনাৰ কি মন্তব্য? ক'বলৈ গ'লে এই কথাটোত আমাৰ কিছুমান ৰাজনৈতিক দলৰ কথা আহি যায়। ডি ভোটাৰৰ সৃষ্টি কৰিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো লৈ হাইকোৰ্টত চেলেঞ্জ হৈছিলে। সেই চেলেঞ্জত গুৱাহাটী হাইকোৰ্টে কৈ দিলে যে ডি ভোটাৰটো থাকিব। এজন ডাঙৰ নেতা, মই নাম ক'ব খোজা নাই, তেওঁ সেই কেছত বাদী আছিল, পাৰ্চনেলি বাদী আছিল। তেওঁ ডাঙৰ নেতা, লোৱাৰ আছামত যিজনক পিছাব বুলি ভাবে, একেবাৰে উচ্চ পৰ্যায়ৰ নেতা, সেই নেতাজন নিজে বাই নেম কেছ কৰিলে ডি ভোটাৰৰ কাৰণে। যেতিয়া হাইকোৰ্টে ৰায় দিলে যে ডি ভোটাৰ ইজ লিগেল, সেই বস্তুটোত লগে লগে সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিছিল, কিন্তু তেওঁলোকে সেই বস্তুটো চেলেঞ্জ নকৰিলে, গতিকে ডি ভোটাৰ থাকি গ'ল। ছাৰ, লগতে ইয়াৰ লগতে এটা সামৰি প্ৰশ্ন হৈছে, 2011 চনত আমি যিমান দূৰ জানো 2011 চনত এটা PIL এই ব্যৱস্থাৰ বিৰুদ্ধে এটা ৰাজনৈতিক দলৰ 14-15জনকে বিধায়কে চহী কৰি এটা কেছ কৰিছিলে, আৰু সেই কেছটোৰ অধিবক্তা যথাসম্ভৱ আপুনি আছিলে। তো সেই কেছটো সংক্ৰান্তত কিছু কথা জানিব বিচাৰিছোঁ যে কেছটো কি গ্ৰাউণ্ডত গৈ কেছটো কৰা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত, আকৌ হঠাৎ কেছটো কিয় কৰিব লগা হ'ল, উঠাই ল'বলগীয়া হ'ল, এই সংক্ৰান্তত কিছু জানো? চাওক, এই সংক্ৰান্তত মোৰ খুব তিক্ত অভিজ্ঞতা আছে। এইটো PIL নাম্বাৰ 11 2000 এইটো 2000 কিমান হ'ব, 2011 হ'ব পাৰে। হয়, এদিনাখন মোৰ তেতিয়া শিক্ষাগুৰু আছিলে, তেওঁ আছিল আপোনাৰ জলেশ্বৰ সমষ্টিৰ MLA আছিলে, জাহাংগীৰ হুছেইন নামটো কয়, এনে তেওঁক মনোহৰ হুছেইন বুলি কয়। তে বহুতে আহি মোক ক'লে যে এই ডি ভোটাৰ সংক্ৰান্তত এটা কেছ কৰিব লাগে, যে কোনে কৰিব, যে UDF-ৰ মানুহ কৰিব। তো মই ক'লোঁ যে UDF-ৰ মানুহক মই বিশ্বাস নকৰোঁ, গতিকে মই ইমান কষ্ট কৰিব নোৱাৰোঁ। তেওঁ তেতিয়া মোক অলপ বেয়াকৈ ধমকি দিওঁতে, মই টিচাৰ হয়তো, ধমকি ৰুমত ক'লে যে তুমি হাইকোৰ্টত ডাঙৰ উকিল হৈছা, তো এতিয়া আমাৰ কথা নুশুনা। ছাৰ, সেইটো কাৰণ নহয়, কাৰণ মই জানো যে এই বস্তুটো সৎ উদ্দেশ্যৰে কৰা হোৱা নাই, ইয়াত কিবা ৰাজনৈতিক উদ্দেশ্য আছে। তে কৈ নাই, সেইটো যি হওক, আমাৰ মানুহৰ ভাল হ'ব লাগে, তুমি এইটো কৰা। হয়তো মোৰ 5-7জন জুনিয়ৰক লগত লৈ 1 মাহ কষ্ট কৰি এটা কেছ ৰেডি কৰিলোঁ, ডি ভোটাৰ। আৰু সেই সময়ত এই ডি ভোটাৰৰ কেছ কৰা মানুহক মানে হাইকোৰ্টত এটা এনেকুৱা কিছুমান মানে চাইছিলে যে মানুহজন মানে একেবাৰে কিবা ব্লেক শ্বিপ, মানে কিবা এটা বেলেগ বস্তু আৰু। তো মই তথাপি বহু কষ্ট কৰি, বহু লাজ অপমান সহ্য কৰি, বহু মানে ইথিকিং ঠাট্টাৰ পাত্ৰ হৈ কেছটো কৰিলোঁ। তো কেছটো কৰাৰ পিছত এটা মোটামুটি ভাল অৰ্ডাৰ এটা পালোঁ। গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চে অৰ্ডাৰ দিলে যে Mr. Mahmood, you ask your client to submit the list of D voters all over Assam. তেতিয়া মই কথাটো জাহাংগীৰ হুছেইন ছাৰক ক'লোঁ
মনোহৰ হুছেইন সাহেবক কৰিলোঁ। তেওঁৰ দুটা নাম, এটা এনে জাহাংগীৰ বুলি কয়, আচল নাম মনোহৰ হুছেইন। তেখেতে ক'লে ছাৰ এইটো ভাল এটাই দিছে, আপোনালোকৰ দলৰ মানুহ গোটেই অসমত আছে, তেওঁলোকক কওক কোন গাঁৱত কোন সমষ্টিত কিমান ডি ভোটাৰ আছে দিয়ক, মই তাৰিখ লৈছোঁ, সেই তাৰিখত দিলে হাইকোৰ্ট উইল প্ৰভাইড ছাম ৰিলিফ টু অল অফ দিছ ডি ভোটাৰ্ছ। তেওঁ খুব খুচি হ'ল। তাৰপিছত একমাহমান পিছত এটা তাৰিখ ল'লোঁ। তাৰপিছত সেই নেক্সট টাইমত কেছটো উঠিলে, কোৰ্টে মোক প্ৰশ্ন কৰিলে যে আপুনি ডি ভোটাৰৰ নামবিলাক কালেকশ্যন কৰিলেনে? মই ক'লোঁ যে কিছু কৰা হৈছে আৰু কিছু বাকী আছে, মোক আৰু অলপ টাইম দিব লাগে। তেওঁলোকে মোক মানে তেনেকৈ কোৱা হ'ল যে তুমি আৰু এটা তাৰিখ লৈ লোৱা। মই ল'লোঁ। থাৰ্ড টাইমত, ফাৰ্ষ্ট টাইমত লিষ্ট খুজিলে, ছেকেণ্ড টাইম লিষ্ট দিব নোৱাৰিলোঁ। থাৰ্ড টাইমত যেতিয়া কেছটো আহিলে, থাৰ্ড টাইমত তেতিয়া মানে তাৰ যিদিনা কেছ আহিব তাৰ এদিন বা দুদিন আগত মনোহৰ হুছেইন ছাৰে মোক ক'লে যে মইজুদ্দিন তুমি কেছটো উঠাই লোৱা। হঠাৎ ক'লে। মই কি কয় ছাৰ আপুনি? মই ইমান কষ্ট কৰি কেছটো কৰিলোঁ, মোৰ জুনিয়ৰবিলাকে ৰাতি 12টা 1টালৈ খাটিছে, ইমান কষ্ট কৰি বিভিন্ন আইনৰ পথ ওলাই এইবিলাক কেছ কৰা কিমান ৰিস্কি, আৰু পইচাও তেনেকুৱা লোৱা নাই, যিখিনি খৰচ আৰু লামচাম কিবা এটা দিছে আৰু কৈ তুমি উঠাই লোৱা, আমাৰ মাজত অলপ ডিছপুট হৈছে। মানে ইউডিএফৰ দলৰ মাজত ডিছপুট হৈছে। কিছুমানে কয় এইটো আমাৰ ক্ষতি হ'ব, কিছুমানে কয় লাভ হ'ব, গতিকে আৰু উপায় নাই, এতিয়া উঠাই ল'ব লাগিব, নহ'লে বহুত ডাঙৰ কথা হ'ব পাৰে। আমিতো উকিল মানুহ, আমাৰতো পাৰ্চনেল কেছ নাথাকে, গতিকে মই বাধ্য হৈ নেক্সট টাইমত ক'লোঁ যে নাই, মাই ক্লায়েণ্টছ ৱান্ট টু উইথড্ৰ দ্য কেছ। কিন্তু কথা হ'ল যে 16জন MLA আছিলে ইয়াতে, 16জন MLA আছিলে। তাৰ মাজত আজমল সাহেবৰ ভাই চিৰাজুদ্দিন আজমলো আছিলে, আৰু প্ৰায় চববিলাক MLA আছিলে UDF-ৰ। মই জানো যে ইমানবিলাক MLA এটা হাইকোৰ্টত কেছ কৰিলে, আৰু এই কেছটো হাইকোৰ্টে হুৱেন ৱান্টেড টু প্ৰভাইড ছাম ৰিলিফ যদি উঠাই লয়, হাইকোৰ্টে বেয়াকৈ মানে কষ্ট লগাই দিব, 10 লাখ 20 লাখ 30 লাখ টকা মানে সময় নষ্টৰ কাৰণে। সেইকাৰণে মই এটা বুদ্ধি কৰিলোঁ। তেওঁলোকে যে মই ক'লোঁ যে মাই ইনষ্ট্ৰাকশ্যন ইজ টু উইথড্ৰ দ্য কেছ উইথ লিবাৰ্টি টু ফাইল এ ফ্ৰেছ কেছ। কোৰ্টে মানে সেই বস্তুটো একচেপ্ট কৰিলে, yes the case is withdrawn, case is dismissed on withdrawal, granting liberty। সেইখিনি ল'লেকে তেওঁলোকৰ বিৰাট ফাইন হৈ যাব। কিন্তু তাৰপিছত মই ক'লোঁ, মইতো মনতো বেয়া লাগিলে, আৰু মই সিহঁতক ক'লোঁ যে আপোনালোকে এইটো কৰাটো খুব অন্যায় কৰিলে, মোক মিছা মিছা ঘটালে, আৰু ময়ো একেবাৰে এনে এটা সময় হৈছিল যে মই কিছুমান মানুহে মোক দেখি বৰ ঘৰতো মানে একেবাৰে এটা ভয়ৰ সৃষ্টি হৈ গৈছে। সেই দিনটোৰ প্ৰস্তুতি সংক্ৰান্তত কিছু কথা ক'ব, যোনদিনা আপুনি কেছটো উঠাই ল'ব লগা হ'ল। সেইদিনাতো মই আৰু মোৰ জুনিয়ৰ গোটেইকেইটাই খুব বেয়া পাইছে, খুব দুখ পাইছে যে ইমান কষ্ট কৰি এটা কোৰ্টৰ এটা ভিউ ভাল আহিল। তেতিয়া লিষ্ট খোজাবা নেকি, তেওঁলোকে এটা ৰিলিফ দিব, এটা এনে যে লিষ্ট খোজা নাই হাইকোৰ্টে, আৰু তাৰ ডিভিজন খুবেই ভাল ৰাখা আছিল। তাৰমানে এওঁলোকক ক'লোঁ না, ডি ভোটাৰ বুলি কোনো ভোটাৰ হ'ব নোৱাৰে, আৰু যিটো ডি ভোটাৰৰ সৃষ্টি কৰিলে সেই ঘটনাটো আগত হৈছে, সেইটো ছিংগল বেঞ্চৰ অৰ্ডাৰ আছিলে, আৰু এইটো মই যিটো ক'লোঁ ডিভিজন বেঞ্চৰ অৰ্ডাৰ। গতিকে ইনডাইৰেক্টলি সেই কেছটো ইয়াৰ দ্বাৰা শেষ হৈ গ'ল হয়। কিন্তু বস্তুটো মানে উঠাই লোৱাৰ কাৰণে এই আগৰ ডি ভোটাৰ ছিংগল বেঞ্চত যিটো দিলে সেইটোৱে থাকি গ'ল, ডিভিজন বেঞ্চত দিয়াটো সেইটো উঠাই ল'লোঁ উইদাউট এনি ৰিজাল্ট। সেইটো এটা ডাঙৰ এটা ছেটবেক। তাৰপিছত মুছলিম মণ্ডলৰ কেছটো কৰিলোঁ। মুছলিম মণ্ডলৰ কেছত কিছু আশা দেখা গ'ল, ভাল অৰ্ডাৰ দিলে গুৱাহাটী হাইকোৰ্টে ফুল বেঞ্চে, একেবাৰে খুবেই ভাল অৰ্ডাৰ দিলে ক'ব লাগে। তেতিয়া জিঅ'গ্ৰাফিৰ যিটো ছিটুৱেশ্যনত ভাল অৰ্ডাৰ দিলে ফুল বেঞ্চে, 3জন জাজে। তাৰপিছত সেইটোলৈ আকৌ অসম চৰকাৰে, আপুনি এতিয়া কি ক'ব, অসম চৰকাৰে তেতিয়া কি কৰিলে, সেই ফুল বেঞ্চৰ এটা ৰায় যিটো ছেকশ্যন 9 হৰিয়ানা ছেক্টৰত যিটো আছে যে মানুহজনে প্ৰমাণ কৰিব, মানে পুলিচে কৈ দিলে হ'ল যে মানুহজন বিদেশী, এতিয়া একো নালাগে, মানুহজনে প্ৰমাণ কৰিব লাগে মই বিদেশী নহয় স্বদেশী। কাগজ পত্ৰ গভৰ্ণমেণ্টৰ হাতত, গভৰ্ণমেণ্টে কাগজ কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। তেতিয়া এইটো সুপ্ৰিম কোৰ্টত এইটো যেতিয়া আহি গ'ল, এওঁলোকে ৰিভিউ পিটিশ্যন ফাইল কৰিলে চৰকাৰে
তো মই ক'লোঁ যে এটা ভাল হেৰি কৰক, তো আমি আৰ্গুমেণ্ট যথেষ্ট কৰিলোঁ, কিন্তু সেই ছেকশ্যন 9টো সংক্ৰান্ত হাইকোৰ্টত যিটো ৰায় দিলে সেইটো আমাৰ এইবিলাক যিবিলাক ডি ভোটাৰ বা সন্দেহযুক্ত নাগৰিক বুলি তথাকথিত ভাষাত কোৱা হয়, তেওঁলোকৰ কাৰণে বহুত ক্ষতিৰ কাৰণ হ'ল। ক্ষতিৰ কাৰণ হোৱাৰ কাৰণে মই ক'লোঁ যে এইটো সুপ্ৰিম কোৰ্টত আমি যাব লাগে। তো মৌলানা আজমল সাহেবে এদিন মোক মাতিলে এই সিৰাজুদ্দিন সাহেবৰ বাংলাত ইয়াতে দিছপুৰ কোৱাৰ্টাৰত। মই গ'লোঁ আৰু কেইজনমান মোৰ জুনিয়ৰ আছিল লগত গ'লোঁ। তো তেওঁলোকে ক'লে যে এইটো আপিল কৰিব লাগে, তেওঁলোকেও ক'লে আপিল কৰিব লাগে, আৰু মোক ক'লে মৌলানা আজমল সাহেব আপুনি নেতৃত্ব দিব এইটো সুপ্ৰিম কোৰ্টত, আপোনাৰ অহা যোৱাৰ যিমান খৰচ বা ফিজ টিজ লাগে আমি দিম। তাৰপিছত আমি গ'লোঁ, ফিজ টিজটো মই একো লোৱা নাই, খালি সিহঁতে লগতে হাফিজ বছিৰ কাছেমি গ'ল আৰু জিনত মোল্লা গ'ল সুপ্ৰিম কোৰ্টত গ'ল, মোৰ লগত তেওঁলোক গ'ল, আৰু এজন কোনোবা এজন MLA আৰু এজন আমিনুল ইছলাম আছিল নেকি, মই ঠিকমতে মনত কৰিব পৰা নাই। তো তাতে দৌৰি যেতিয়া মই দিল্লীত গ'লোঁ, এতিয়া গৈ দেখোঁ যে হোজাইৰ এজন এডভকেট আছে, সি মানে একেবাৰে ক'ব গ'লে মানে আমাৰ তুলনাত কোনো উকিলেই নহয়, কোনো এই ফৰেইনাৰ্ছ মেটাৰ কোনো আইডিয়াই নাই। সেই উকিলজনে যি কয় এই মই বছিৰ কাছেমি তাকে শুনে। তো মই তেতিয়া খুব বেয়াকৈ গালি দিলোঁ যে মোক আপোনালোকে কি কৰি আনিলে আৰু ইয়াতে সি কি আৰম্ভ কৰিছে। একেবাৰে MLA দুজনজন আছিলে, জিনত মোল্লা আছিলে, আৰু এই উকিল চবকেইটা বেয়াকৈ, মই খঙাল মানুহটো, খুব বেয়াকৈ গালি দি যে আপোনালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহ মই পৃথিৱীত দেখা নাই, এনেকৈ মোক আনিলে, ঠগালে, আৰু ইয়াতে সি একো নাজানে, সি তাৰ কথা মই শুনিম নেকি? হি উইল ৱৰ্ক আণ্ডাৰ মি, আই উইল নট ৱৰ্ক আণ্ডাৰ হিম, কাৰণ সি নাজানে একো। এতিয়া চিলেটীয়া মানুহ এজনক ধৰিলে, তো মই গোটেই গুচি মোক আৰু যাওঁতে বিমান ভাড়াটো তেওঁলোকেই দিলে, আহোঁতে আৰু মই খং কৰি গুচি মোৰ হেৰি হোটেলৰ যিমান বিল টিল আছিল ফ্লাইট দি মই গুচি আহিলোঁ। আকৌ সেই একে প্ৰশ্নলৈ আহিছোঁ যে AUDF-এ যিটো PIL কৰিছিল, যিটো কেছ কৰিছিল, কেছটো আপুনি কোৱা মতে ভাল, যথেষ্ট পজিটিভ পৰ্যায়ত কেছটো আছিলে, কিন্তু হঠাৎকৈ যে কেছটো উইথড্ৰ কৰিলে, এই সংক্ৰান্ত আগতীয়াকৈ আপোনাৰ লগত কিবা আলোচনা হৈছিল নে? আৰু পিছলৈ আপুনি তেওঁলোক যে উইথড্ৰ কৰিলে, কি কাৰণত উইথড্ৰ কৰিলে, সেই কথা সংক্ৰান্ত কিবা আলোচনা হৈছিল নে? না, মোক আগতীয়াকৈ জানে কেছৰ যিদিন লিষ্ট হ'ল কেছটো তাৰ এদিন বা দুদিন আগতে ক'লে উঠাই ল'ব লাগে, আৰু আমাৰ মাজত ডিছপিউট হৈছে। এতিয়া কি ডিছপিউট হৈছে সেইটোতো ক'বলৈ টান পালে। তো এক্সিষ্টিং MLA তেতিয়া হয়তো পাৰ্টি লেভেলত তোৰ কোনো ক্ষতি হ'ব পাৰে, তেওঁক ক'ব পাৰে, মোক সেইবিলাক কোৱা নাই। ক্ষতি মানে মই বুজিব পৰা নাই আচলতে। যদি পজিটিভ এটা দিশ আছিলে, হয়তো এনেকুৱা হ'লেহেঁতেন সেই কেছটো শেষলৈ যদি আমি ড্ৰাইভ দিব পাৰিলোঁ হয়, তেন্তে নিশ্চিতভাৱে এই ডি ভোটাৰ ব্যৱস্থাটো আজি যিমান মানুহ লাখ লাখ মানুহ ভুক্তভোগী হৈ আছে, ইয়াৰ পৰা নিশ্চিতভাৱে ৰিলিফ পোৱাৰ আশা এটা আছিল। কিন্তু আপুনি কি ভাবে তেওঁলোকে কি কাৰণত কেছটো উইথড্ৰ কৰিলে? না, ফাৰ্ষ্ট কথা হ'ল এই কেছটোতো আমি যদি মানে আন্তৰিকভাৱে আমি যদি একটা লজিকেল কনক্লুজন যিটো কেছৰ এটা সমাধান পৰ্যায়ত লৈ যাব পাৰিলোহেঁতেন, মানুহৰ কাৰণে, আমাৰ মানুহ নিৰ্যাতিত মানুহখিনিৰ কাৰণে খুবেই ভাল হ'ল হয়। কিন্তু এতিয়া কি কাৰণে তেওঁলোকে সুধিলে, মই পিছত এনে কানেক শুনিছোঁ যে এইটো মই শুনিছোঁ, আৰু এইটো মই কোনো প্ৰমাণ দিব নোৱাৰিম, কাৰণ যিহেতু মোৰ আগত কোৱা নাই, যে এইটো ডি ভোটাৰৰ সমস্যাটো যদি সমাধান হয় তেনেহ'লে UDF-ৰ ৰাজনীতি অসমত নাথাকিব। সেইটোৱেই বোলে সিহঁতৰ মানে মেইন চিন্তাধাৰা আছিলে। এইখিনি মই শুনিছোঁ, কিন্তু মোৰ আগত ক'বৰ সাহসো নাপায়, কাৰণ সেইটো সিহঁতে খুব ভালদৰে জানে। শেষ প্ৰশ্নলৈ আহিছোঁ। সাম্প্ৰতিক যিটো ৰাজনৈতিক পৰিৱেশ বা সময়ে সময়ে দেখিবলৈ পোৱা গৈছে, কংগ্ৰেছৰ কিছু ভুল নীতিয়ে হওক বা যিকোনো কাৰণতে সময়ে সময়ে অসমত বা স্বাধীনতাৰ কালৰ পৰা কেইবাবাৰো সংখ্যালঘু কেন্দ্ৰিক, বিশেষকৈ সংখ্যালঘু মানুহখিনিক ৰাজনৈতিক আৰু সামাজিক ন্যায় দিবৰ কাৰণে কেইবাটাও ৰাজনৈতিক দল গঠন হৈছে। স্বাধীনতাৰ পিছত যদি দেখিবলৈ পাওঁ আমি UMF আছিল, সেই UMF-ৰ ভগ্নাৱশেষত থিয় হৈ আকৌ এবাৰ UDF জন্মগ্ৰহণ কৰিলে। আজি 20 বছৰ হ'ল UDF দলটো, আজি 20 বছৰ। এই 20 বছৰ যিটো পৰিক্ৰমা, তেওঁলোকৰ ৰাজনৈতিক যিটো পৰিক্ৰমা আৰু বৰ্তমান যি স্থিতি তেওঁলোকৰ, এই দলটোৰ প্ৰাসংগিকতা আৰু দলটোৰ ভৱিষ্যত সংক্ৰান্তত আপুনি কি ক'ব? আপুনি সন্তুষ্ট নে এওঁলোকৰ ৰাজনৈতিক দৰ্শন বা ৰাজনৈতিক গোটেইখিনি ব্যৱস্থাৰ ওপৰত? চাওক, মই যি ভাবোঁ, সংখ্যালঘুবিলাকে ভাৰতবৰ্ষৰ নিচিনা এখন জেগাত নিজৰ দল কৰা উচিত নহয়। কাৰণ
আজি যদি আমি এইবিলাক দল কৰাৰ কাৰণে আজি বিজেপি ষ্ট্ৰংগাৰ হৈ গ'ল আৰু যাৰ কাৰণত আমাৰ কষ্ট কংগ্ৰেছে আমাৰ খুব ভাল কৰিছে এইটো বুলি নকওঁ কংগ্ৰেছে আমাৰ বহুত ক্ষতি কৰিছে বহুতেই কৰিছে তেওঁলোকে ইচ্ছা কৰিলে NRC-টো আৰামছে তেতিয়া কৰি ফাইনেলাইজ কৰিব পাৰিলেহেঁতেন সেইটো কৰা নাই নকৰাৰ কাৰণে আজি সেই NRC লৈ খেলা ধূলা চলি আছে মানে খেলা ধূলা মানে একেবাৰে অন্তহীন খেলা এবাৰ কৰে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধান হয় এইটো বুলি এতিয়া ঠিক হোৱা নাই কালি এটা কৰিব মানে যেতিয়ালৈ মুছলমানৰ নাম NRC-ত থাকিব তেতিয়ালৈ NRC কেতিয়া শুদ্ধ বুলি নহয় আৰু বৰ্তমান যেটো টেন্ডেন্সি দেখা যায় গতিকে মোৰ বোধেৰে দেখা যায় যে মুছলমান মানুহে নিজস্বভাৱে কোনো দল UDF কক UMF কক বা অন্য কোনো দল কৰা উচিত নহয় বৰঞ্চ মেইন ষ্ট্ৰীমৰ যিবিলাক দল আছে সেই যিবিলাক সেকুলাৰ যেটো পাৰ্টি সেইবিলাকৰ লগত পুৰা দমে থাকি আমাৰ এটা যদি সাবস্টেন্সিয়েল এটা নাম্বাৰ অফ আমি MLA MP আনিব পাৰোঁ তেনেহ'লে আমাৰ এটা সে থাকিব আজি এই গভৰ্ণমেণ্টত আমাৰ কোনো সে নাই ডিসিশন মেকিং থিওৰি আছে 2-4জন MLA আমাৰ UDF কৰা শেৰৱান আলী সাহেবে যথেষ্ট চিঞৰ বাখৰ কৰে ৰফিকুল ইছলামে মাজে মাজে চিঞৰ বাখৰ কৰে ভাল চেষ্টাই কৰে কিন্তু কামটো একো কৰিব পৰা নাই কাৰণ পাৱাৰত থাকিব লাগিব পাৱাৰতো আজি নাই আগত আমাৰ 3-4জনকৈ কেবিনেট মিনিষ্টাৰ আছিলে 2জনকৈ ষ্টেট মিনিষ্টাৰ তেওঁলোকে দে কুড ডু সামথিং বাই দেমসেল্ফ কিন্তু এতিয়াতো একো কৰিব নোৱাৰে সমস্ত পাৱাৰ মানে এটা দলৰ হাতত সেই দলৰ মুৰব্বীয়ে যি কয় সেইটোই হৈ আছে আৰু সেই দলৰ মুৰব্বীয়ে এতিয়া যেতিয়া আজি হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আমি ভাবোতো অসমৰ মুখ্যমন্ত্ৰী তো হিন্দুৰ মুখ্যমন্ত্ৰী নহয় মুছলমানৰ মুখ্যমন্ত্ৰী নহয় সকলো অসমবাসীৰ মুখ্যমন্ত্ৰী কিন্তু সেই হিচাপে আমি তোৰ পৰা যেটো আশা কৰিছিলোঁ সেই আশাটো দেখা নাই বেয়া মনটো সেইটোই বেয়া যে এই কিয় হ'ল আজি মুখ্যমন্ত্ৰী যেতিয়া MLA পৰ্যন্ত ঠিকে আছে কিন্তু যেতিয়া মিনিষ্টাৰ হয় তেওঁ গোটেই অসমৰ মিনিষ্টাৰ গোটেই অসমৰ মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ কিন্তু আমি সেইবিলাক চৰিত্ৰ অৱলোকনৰ মাজত দেখা নাই যেটো আমাৰ দেশৰ কাৰণে ভৱিষ্যতে খুব অমংগলজনক বুলি মই ভাবোঁ অনাগত দিনত বৰ্তমান যেটো ৰাজনৈতিক বিচ্ছিন্নবাদী ৰাজনীতিৰ ক'বলৈ গ'লে বৰ্তমান গ্ৰাস কৰিছে যে হিন্দুসকলে এটা পৰ্যায়ত তেওঁলোকে বিচ্ছিন্ন হৈ এটা ৰাজনীতি কৰিছে আৰু মুছলমানসকলে এটা পৰ্যায়ত মানে বিচ্ছিন্ন হৈ তেওঁলোকে সুকীয়াকৈ ৰাজনৈতিক চিন্তা চৰ্চা কৰিছে এই সংক্ৰান্তত বা এই পৰিৱেশৰ আগলৈ গৈ বৰ্তমান যেটো আমাৰ সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশতে গণতন্ত্ৰ আজি খুব বেয়া পৰ্যায়ত আছে গণতন্ত্ৰ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গণতন্ত্ৰ বা ডেমক্ৰেসি তো এই পৰ্যায়ত আমাৰ নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মলৈ ৰাজনৈতিকভাৱে সামাজিকভাৱে কোন দেশৰ দিশ বুলিব কাৰণ একাংশ দেখিবলৈ পোৱা গৈছে সাধাৰণতে আগৰৰ পৰা আছে বিচ্ছিন্নবাদী ৰাজনীতি বা বিচ্ছিন্নবাদী ৰাজনৈতিক চিন্তা চৰ্চা কৰা মানুহৰ যি অৱস্থিতি বা স্থিতি আগৰ পৰাই আছিলে কিন্তু এতিয়াও কিছু দেখিবলৈ পোৱা গৈছে একাংশ নতুন প্ৰজন্মৰ মাজত সেই একে বিচ্ছিন্নবাদী ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ উঠা যেন দেখিবলৈ পোৱা গৈছে তো এই সংক্ৰান্তত আপুনি এই নতুন প্ৰজন্মলৈ কি আহ্বান জনাব চাওক যেটো বিচ্ছিন্নতাবাদী মনোভাৱ হিন্দুৱে হওক বা মুছলমানেই হওক এইটো বেয়া টেন্ডেন্সি আমাৰ মানুহবিলাকে ভাবিব লাগিব যে স্বাধীনতাৰ সংগ্ৰামত হিন্দু মুছলমানসকলে মিলি ব্ৰিটিছৰ লগত ফাইট কৰিছিল আৰু স্বাধীনতা সংগ্ৰামত দেওবন্দৰ আলেম ওলামাবিলাকে আগভাগ লৈছিলে আৰু তাৰ পিছত মহাত্মা গান্ধী জৱাহৰলাল নেহৰু মতিলাল নেহৰু আহিলে জৱাহৰলাল নেহৰু মতিলাল নেহৰুৱে মৌলানা মাহমুদুল হাছান যি দেওবন্দৰ মহতামিম মানস ভাইচ চেঞ্চেলৰ আছিলে তেওঁক গুৰু বুলি কৈছিল আৰু মহাত্মা গান্ধীৰ নামটো মাহমুদুল হুছেইনে দিছিলে তে 68,000 মুছলমান আলেম ওলামা তাত শ্বহীদ হৈছিলে আৰু তেওঁলোকে কেতিয়াও পাকিস্তানৰ পক্ষপাত কৰা নাই আৰু আজি কিছুমান মানুহক বিপদত পৰিচালিত কৰিব লগা হৈছে কৈছে যে এইটো হিন্দুস্তান হিন্দুৰ কাৰণে হিন্দুস্তান নামটো হিন্দুৰ কাৰণে হোৱা নাই হিন্দুস্তান নামটো হৈছে হিন্দু নদীৰ কাৰণে পাৰ্চিয়ানবিলাকে এছ শব্দটোক এইজ বুলি কৈছিলে গতিকে হিন্দুস্তান নেম ইজ অৰিজিনেটেড ফ্ৰম দ্য ৰিভাৰ ইণ্ডাছ সিন্ধু নদী গতিকে এই বস্তুটো তেওঁলোকে অপভ্ৰংশ কৰিছে
তো আফটাৰ অল কথা হ'ল যে হিন্দু আৰু মুছলমান যিয়ে নহওক কিয় এই ডিভাইচিভ যিটো টেণ্ডেঞ্চি এজনে আনজনক হিংসা কৰা ঘৃণা কৰা শত্ৰুতা কৰা এইটো পাহৰি যাব লাগে সকলোৱে মিলি এটা ভাবিব লাগে যে ৰাজনৈতিক শক্তিবিলাকে নিজৰ স্বাৰ্থৰ কাৰণে যাতে আমাক ব্যৱহাৰ কৰিব নোৱাৰে আমি সকলোৱে মিলি আপোনাৰ ভাই ভাই হিচাপে থাকিম আমাৰ গাঁৱত যোৱাৰ আগতে বেংগলী হিন্দু গাঁও আছে আমি মুছলমান গাঁৱত তাৰপিছত ৰাজবংশী গাঁও আছে আমাৰ এতিয়ালৈ ভাইচাৰাৰ যিটো সম্পৰ্ক সেইটো পুৰা আগৰ নিচিনাই আছে কিন্তু বহু চেষ্টা কৰি এই ৰাজনীতি এই মানুহবিলাকে ইহঁতৰ মনটো তলাব পৰা নাই আজিও এজন বঙালী মানুহ মোক ফোন কৰি কৈছে কাকা কেনেকুৱা আছে আপুনি মোৰ মাজতে অসুখ হৈছিল সি মোক খবৰ লৈছে আজি জাষ্ট 5টামান বজাত তাৰ নাম হ'ল আপোনাৰ তাৰ নামটো আছিলে পৰি চৰকাৰ তেওঁৰ ঘৰ বঙাইগাঁও আমাৰ পাতিৰাজাৰ ওচৰত কুচলাইগুৰি গাঁও কুচলাইগুৰি নেক্সট আমাৰ সোণাইকলা গাঁও পৰি চৰকাৰে খবৰ কাকা আপুনি ভালে আছে তো এই যে যিটো আত্মীয়তাৰ ভাৱ সেইটো আমাৰ এতিয়াও আছে কিন্তু ৰাজনৈতিক দলবিলাকে যাতে আমাৰ এই ভাগৱন্তত ধৰাব নোৱাৰে তাৰ কাৰণে আমি পাব্লিক সজাগ আগত ৰাজনৈতিক নেতাবিলাকে আমাক সজাগ কৰিছিল এতিয়া আমাৰ দুৰ্দিনৰ আমাৰ ভাগ্য বেয়া যে আমি এতিয়া পাব্লিকে ক'ব লগা হৈছে যে ভাই চৰকাৰৰ দ্বাৰা যাতে প্ৰৰোচিত হৈ আমি অন্যায় অত্যাচাৰ বা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই নিদিওঁ কিছু আলোচনা আমি কৰিলোঁ সাম্প্ৰতিক অসমৰ যি ৰাজনৈতিক পৰিস্থিতি বা ৰাজনৈতিক যি বাতাবৰণ বিচ্ছিন্নবাদী ৰাজনীতিৰ যি এক অস্থিৰতা বিৰাজ কৰিছে এই সংক্ৰান্তত জ্যেষ্ঠ অধিবক্তা মইজুদ্দিন মাহমুদ তেখেতে কিছু কথা দাঙি ধৰিলে আৰু ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো ওলাই আহিছে যে বৰ্তমান যিটো ভোটাৰ বা ডিটেনশ্যন কেম্প বা একাংশ স্বদেশী বা ভাৰতীয় লোকক বিদেশী টেগ লগাই যি এক নিৰ্যাতন চলাই থকা হৈছে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে ইয়াৰ বিৰুদ্ধে কিছু কথা আহিলে লগতে ভোটাৰ সংক্ৰান্তত যিটো এটা ৰাজনৈতিক দল এই অসমৰ যিটো সংখ্যালঘুৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি লৈ 2005 চনত যি ৰাজনৈতিক দল মানে গঠন হৈছিলে জন্মগ্ৰহণ কৰিছিলে সেই দলটোৱে 2011 চনত এই ভোটাৰৰ বিৰুদ্ধে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা PL দাখিল কৰিছিলে আৰু সেই PLটো এটা পজিটিভ দিশলৈ গতি কৰিছিল কিন্তু ৰহস্যজনকভাৱে হঠাৎকৈ এই মাজতেই উক্ত গোচৰটো AODFৰ 16জনকৈ বিধায়কে গোচৰটো উঠাই লয় পৰৱৰ্তী সময়ত আমি যদিও মিডিয়াত চাবলৈ পাইছিলে তেওঁলোকে স্পষ্টীকৰণ দিছিলে যে কেছটোৰ কিবা টেকনিকেল ভুল ত্ৰুটি ৰৈ গৈছে অনাগত দিনত বা পৰৱৰ্তী সময়ত আকৌ কেছটো আগবঢ়াই নিয়া হ'ব কিন্তু 2011 চনৰ পৰা আজি 2025 চন ইমানটা বছৰৰ পিছতো এই সংক্ৰান্তত এই ৰাজনৈতিক স্বাৰ্থ বুলিও হওক বা যিকোনো কাৰণেতেই হওক ৰহস্যজনকভাৱে এই দলটোৱে পৰৱৰ্তী সময়ত গোচৰটো আৰু উচ্চ ন্যায়ালয়তে হওক বা মাননীয় উচ্চতম ন্যায়ালয়তে হওক আগুৱাই নিনিলে এই গোটেইখিনি কথা পৰৱৰ্তী সময়ত ৰাইজে কিভাৱে আপোনালোকে কিভাৱে নিশ্চিতভাৱে আপোনালোকে চিন্তা কৰিব আৰু ইমান ব্যস্ততাৰ মাজতে জ্যেষ্ঠ অধিবক্তা মইজুদ্দিন মাহমুদ আমাক ইমানখিনি সময় দিলে তাৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তো এইখিনিতে আমাৰ সৈতে আপোনালোকে সংযুক্ত হৈ থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানটো ইয়াতে সামৰিছোঁ